নমস্কাৰ, মই বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ MA ছ'চিয়লজিত মই মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক MSWৰ ষ্টুডেণ্ট হয়। মই লখিমপুৰৰ গাৰ্লছ কলেজৰ এডমিশ্যন লৈ মই যোৱা জুলাই মাহৰ ছেশ্যনটোত অৱতীৰ্ণ হৈছিলোঁ আৰু এতিয়া পুনৰ এই মাহৰ পৰাই জানুৱাৰী মাহৰ পৰাই পুনৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। গতিকে যিসকলে বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হৈ থকাৰ কাৰণে আনুষ্ঠানিক শিক্ষা ল'বলৈ অসুবিধা হৈছে বা তেওঁলোকৰ উচ্চ শিক্ষা ল'বলৈ ইচ্ছা আছে, সেইসকলৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ শিক্ষাদান খুব লাভদায়ক। আৰু সেয়ে এই দুইখন চাৰ্টিফিকেট আপোনালোকে যদি ৰেগুলাৰ কলেজত যোৱাৰ আৰু আমাৰ কৃষ্ণকান্তৰ কলেজৰ চাৰ্টিফিকেট মানে যিখিনি মাৰ্কশ্বিট হ'ব, কোনো গুণেই কম নহ'ব, একে সমান ভেলু হয়। গতিকে যিসকলে ইচ্ছা কৰিছে যে কামৰ মাজতো শিক্ষা ল'বলৈ ইচ্ছা আছে, তেওঁলোকে আকৌ এই জানুৱাৰী মাহতে আপোনালোকে নতুনকৈ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পৰা ধৰি BA MA আপোনালোকে যিকোনো পঢ়িব পাৰে। গতিকে সকলো কাৰণে এই ভিডিঅ'টি বনালোঁ, কাৰণ ময়ো এগৰাকী চৰকাৰী কাম কৰা মহিলা হয়, কিন্তু মোৰ মন গৈছে যে মই ছ'চিয়েল সমাজ সেৱা কৰাৰ কাৰণে যিখিনি মন মই আগৰ পৰা মেলিছোঁ আৰু সেই সমাজ সেৱাত যদি মোৰ এটা ডিপ্ল'মা থাকে তেতিয়াহ'লে মোৰ আৰু ভাল হ'ব। সেয়ে মই যোৱা জুলাই মাহতে মই MSW এডমিশ্যন ল'লোঁ KKHSSৰ। আৰু গতিকে আপোনালোকেও সেই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িব পাৰে। সেয়ে আপোনালোক সকলোকে জানুৱাৰীত যে এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে সেয়া জনালোঁ। যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে আপোনালোক সকলোৱে এতিয়া এই এডমিশ্যনটো লৈ পঢ়িব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আন বহুতে পায় আৰু এই শিক্ষা গ্ৰহণ কৰি নিজক সাফল্য দিব পাৰে। নমস্কাৰ।